সকলোৰে আশীৰ্বাদ সহায় সহযোগিতাও মই কামনা কৰোঁ। মানে মই এজ এ গাৰ্জেন হিচাপত মানে ইমানেই সুখী যে মানে শব্দৰে মানে প্ৰকাশ কৰিব নোৱাৰে। ইনষ্টাগ্ৰামৰ থ্ৰুদি মানে তালৈকে যাবলৈ সম্ভৱ হ'ল। আন্তঃৰাষ্ট্ৰীয় মঞ্চত জিলিকিল অসম কন্যা বিনীতা চেত্ৰী। ব্ৰিটেইনছ গট টেলেণ্টত বিনীতা চেত্ৰীৰ যি দুৰ্দান্ত পাৰফৰ্মেঞ্চ, সেই পাৰফৰ্মেঞ্চ দেখি আচৰিত হ'ল সকলো। আৰু মই বৰ্তমান সময়ত য'ত উপস্থিত আছোঁ, অৰ্থাৎ বিনীতা চেত্ৰীৰ দেউতাকৰ সৈতে। বিনীতা চেত্ৰী আচলতে কি হ'ব বিচাৰে, তেওঁৰ আচলতে প্ৰতিভা ক'ত, সকলোখিনি বুজি পায় পৰিয়ালটোৱে যি সহযোগ আগবঢ়ালে, সেই সহযোগৰ কাৰণেই হয়তো এই পাৰফৰ্মেঞ্চ এখন আন্তঃৰাষ্ট্ৰীয় মঞ্চত দি আহিবলৈ সক্ষম হ'ল বিনীতা চেত্ৰী। গতিকে বিনীতা চেত্ৰীৰ দেউতাক যিহেতু অমৰ চেত্ৰী মোৰ লগত আছে, মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। আৰু পোনপ্ৰথমে ND24 পৰিয়ালৰ তৰফৰ পৰা আপোনাক শুভেচ্ছা আৰু শুভকামনা। নমস্কাৰ সকলোকে। হয়, এটা ভাল লগা খবৰ, আৰু সকলোৱে ৰাজ্যবাসীয়ে নহয় দেশী বিদেশী সকলো লোকেই এক প্ৰকাৰে বিনীতা চেত্ৰীক শুভেচ্ছাৰে উপচাই পেলাইছে। আৰু সকলোৱে আশা কৰিছে এইবাৰ যাতে ব্ৰিটেইনছ গট টেলেণ্টত বিনীতা চেত্ৰী বিজয়ী খিতাপ তেওঁ অৰ্জন কৰিবলৈ সক্ষম হয়। মানে এই ক্ষেত্ৰত মানে সকলোৰে আশীৰ্বাদ সহায় সহযোগিতাও মই কামনা কৰোঁ। কেলেকি মানে সকলোৰে সহায় সহযোগিতা নহ'লে মানে তালৈকে যোৱা বা মানে আগলৈ কৰা সম্ভৱ নহয়। সেইটো কাৰণে সকলোৰে সহায় সহযোগিতাও মই বিচাৰোঁ। তাইৰ যিটো পাৰফৰ্মেঞ্চ আছিল, সেই পাৰফৰ্মেঞ্চটোতো সঁচাই আচৰিত হৈ পৰিছিল। আৰু একেটা সময়তে তাইৰ যি উপস্থাপন, সেই উপস্থাপনৰ পৰা আৰম্ভ কৰি সদৌ শেষলৈকে তাইৰ ডান্সৰ প্ৰতিটো মুভ সকলো দেখি পেলাই আচৰিত হৈ গৈছিল। আৰু তাৰ যিসকল সেই ব্ৰিটেইনৰ মঞ্চত যিসকল লোক উপস্থিত আছিল, সকলো এক প্ৰকাৰে উৎফুল্লিত হৈ পৰিছিল অসম কন্যা বিনীতা চেত্ৰীৰ সেই পাৰফৰ্মেঞ্চক লৈ। দেউতাক হিচাপে হয়তো আজিৰ দিনটোত আপুনি বহুত সুখী। হয়, মানে মই এজ এ গাৰ্জেন হিচাপত মানে ইমানেই সুখী যে মানে শব্দৰে মানে প্ৰকাশ কৰিব নোৱাৰে। আৰু লগতে দেখিছোঁ যে সকলোৱে মানে তাইৰ প্ৰতি ইমানে শলাগ লৈছে আৰু ইমানে মৰম দিছে যে মানে আপোনাৰ যোগেদি সকলোকে মই ধন্যবাদো জনাইছোঁ। আৰু আগন্তুক দিনতো মানে এনেকৈ সহায় সহযোগিতা, মৰম আশীৰ্বাদ সকলোৱে মানে দি থাকক, এই কামনা কৰোঁ। তাই গোটেই যাত্ৰাটো অকণমান ক'ব নেকি ND24 দৰ্শকসকলক? যাত্ৰাটো মানে তাইৰ মানে নিশ্চয় বহুত কঠিন আছিল। কেলেকি তাই সৰুৰে পৰা ডান্সৰ প্ৰতি খুব আগ্ৰহী। আৰু তাই তেনেকৈ 3 বছৰ বয়সৰ পৰা মানে ঘৰটো এৰি পেলানি বাহিৰে বাহিৰে প্ৰশিক্ষণটো লৈ আছে। প্ৰথম মানে যোনটো প্ৰাইমাৰী প্ৰশিক্ষণটো মানে তাইৰ পেহীয়েকৰ পৰা ল'লে, অমৃতা চেত্ৰীৰ পৰা। তাৰপিছতে তাই মানে বাহিৰে বাহিৰে আৰু থাকি পেলানি আজি এই ধৰক জয়পুৰততো কণ্টিনিউ 3 বছৰ হ'ল। তাৰ আগত মুম্বাইতো আছিলে, এতিয়া বৰ্তমান জয়পুৰৰ হাৰ্দিক ৰাৱত ছাৰৰ পৰা মানে প্ৰশিক্ষণটো লৈ আছে। তাইৰ বয়স কিমান হৈছে? 8 বছৰ? 8 বছৰ কমপ্লিট কৰি 9ত মানে ভৰি দিছে। ভৰি দিছে। 9 বছৰ বয়সত তাইৰ গুৱাহাটীৰ পৰা, আপোনাৰ হয়তো ঘৰ কাৰ্বি আংলঙত বুলি গম পাইছোঁ, কাৰ্বি আংলঙৰ পৰা তাই গুৱাহাটীলৈ আহিলে। গুৱাহাটীৰ পৰা তাই ৰাজস্থান গ'ল। অকণমান সেই গোটেই যাত্ৰাটো আমি বোকাজান কাৰ্বি আংলঙৰ পৰা বিলং কৰোঁ। আৰু তাই মানে এইটো যোনটো এতিয়া ব্ৰিটেইন গট টেলেণ্ট পোৱাটো মানে খুব কঠিনকৰ আছিলে। তাই এইটো প্ৰথমে কেনেকৈ মানে তালৈকে গ'লে মানে আজিকালিতো ছ'চিয়েল মিডিয়াৰ যুগ, সেইটো কাৰণে এই ইনষ্টাগ্ৰামৰ থ্ৰুদি মানে তাই মানে তালৈকে যাবলৈ সম্ভৱ হ'ল। এইটো কেইবাটাও মানে ইনষ্টাগ্ৰামত তাই মানে কণ্টিনিউ ভিডিঅ'কেইটা আপলোড কৰি থাকে। সেই ভিডিঅ'কেইটা মানে ভাইৰেল যাওঁতে মানে এই ব্ৰিটেইন গট টেলেণ্টৰ মানে টীমকেইটাই মানে দেখি পাই পেলাই তেওঁলোকে মানে যোগাযোগ কৰি পেলাই অনলাইন যোগেদি তাইৰ পৰা ইণ্টাৰভিউ ল'লে, কেইবাবাৰো ল'লে। আৰু তেনেকৈ লোৱাৰ পিছত তালৈকে মানে ইনভাইটেশ্যনটো পঠালে আমাক। সামাজিক মাধ্যম যে ক'ৰবাত কাৰোবাৰ বাবে
এটা ভাল মাধ্যম হ'ব পাৰে সেই কথা এক প্ৰকাৰে বুজাই গ'ল বিনীতা চেত্ৰী আৰু বিনীতা চেত্ৰীৰ যিসমূহ ডান্স পাৰফৰ্মেঞ্চ আছিলে সেইসমূহ চাই এক প্ৰকাৰে আকৰ্ষিত হৈছিলে ব্ৰিটেইনছ গট টেলেণ্টৰ যিসকল বিচাৰক বা তেওঁলোকৰ গোটেই যিখন কমিটি দল থাকে সেই কমিটিখন এক প্ৰকাৰে বিনীতা চেত্ৰীৰ পাৰফৰ্মেঞ্চ দেখি পেলাই আচৰিত হৈছিল আৰু তাৰ পাছতেই বিনীতা চেত্ৰীৰ লগত যোগাযোগ কৰিছিল আৰু যোগাযোগ কৰাৰ পাছত সেই গোটেই যিটো পথ আছিল সেই পথটোত কিন্তু সেই গোটেই যাত্ৰাটোত এক প্ৰকাৰে দেউতাক হিচাপে আপুনি সহযোগ কৰিছিল আৰু পৰিয়ালত আপোনাৰ বিশেষকৈ কোন কোন আছে আমাৰ পৰিয়ালত মোৰ মা দেউতা আছে, মোৰ ভাইটি আছে আৰু মোৰ মিছেছ আছে আৰু মোৰ এটা ল'ৰাও আছে সৰু আৰু লগতে মোৰ ভণ্টি আছে ছোৱালী আছে। তাই শিক্ষাৰ ফালৰ পৰা যিহেতু তাই পঢ়িও আছে চাগে তাই এতিয়া বৰ্তমান সময়ত ক'ত অধ্যয়নৰত মানে তাই পঢ়া শুনা মানে কণ্টিনিউৱে চলি আছে। তাই আজি জয়পুৰতে পঢ়ি আছে, বৰ্তমান ক্লাছ 4 পাইছে। ইয়াৰ পাছত আপোনালোকে যিহেতু ছেমি ফাইনেল পাইছে, ছেমি ফাইনেলৰ পিছত ফাইনেল কেতিয়া অনুষ্ঠিত হ'ব কিবা কৈছে নেকি? মানে ফাইনেলৰ কথাটো এতিয়া ক'ব নোৱাৰি, কেলেকি ছেমি ফাইনেলৰ কাৰণে আমাৰ ইনভাইটেশ্যনটো আহিছে, কিন্তু এপ্ৰিল মাহত আমাক তালৈকে মতা আহিছে। এপ্ৰিল মাহত যিহেতু যাব তাৰ কাৰণে যোজা সকলো চলি আছে। হয়, যোজাটো চলি আছে। এতিয়া বৰ্তমান ভিজাটো আমাৰ 6 মাহৰ আছিলে, 6 মাহটো উকলি গ'ল। এতিয়া আকৌ ভিজাৰ কাৰণে আমাৰ প্ৰচেছটো চলিব কেইদিনমান পিছৰ পৰা, কেলেকি অলপমান ফাইনেন্সিয়েল অসুবিধা চলি আছে। এইটো কাৰণে এতিয়া আৰম্ভ কৰিব পৰা নাই। এতিয়া ফাইনেন্সটো অলপ যোজা কৰিম, তাৰপিছতে ডকুমেণ্টছৰ কামটো আগবঢ়াম। ইয়াৰ পাছতো আপোনালোকে যিহেতু এইবাৰ তাই ব্ৰিটেইনছ গট টেলেণ্টত গৈছে, তাৰ আগত কিবা ইণ্ডিয়াৰ তেনেকুৱা কিবা মঞ্চত তাই বিশেষ তেনেকুৱা পদক বা মানে পাৰফৰ্মেঞ্চ কৰিছিল নেকি? হয়, ভাৰতৰ আপোনাৰ এইটো ছুপাৰ ডান্সাৰ হৈ গ'ল, বেষ্ট এইটো ইণ্ডিয়াৰ বেষ্ট ডান্সাৰ, তাত দুটাটো মানে প্ৰথমে তাৰ পৰা অভিজ্ঞতাখিনি ল'লে, তাৰপিছতে মানে তালৈকে যোৱা হ'ল। সঁচাই এটা ভাল খবৰ। আৰু একেটা মুহূৰ্ততে আৰু এটা কথা আপোনাক সুধিব লাগিব, যিহেতু আৰ্থিকভাৱে আপোনালোক ইতিমধ্যে গোটেই কথাখিনি কৈছে, এতিয়া যোৱাৰ কাৰণে বা গোটেই কথাখিনিৰ কাৰণে কিবা চৰকাৰৰ পৰা তেনেকুৱা কিবা ধৰণৰ সহযোগ বা সহায় পাইছে নেকি? মানে ফাইনেন্সিয়েলি হেল্প ক'বলৈ গ'লে মানে অসমৰ ডেপুটি স্পীকাৰ ছাৰক মানে আমি ধন্যবাদটো দিব লাগিব, কেলেকি তেওঁ মানে ফাইনেন্সিয়েলি হেল্প কৰাৰ কাৰণে আজি তালৈকে যাব পৰা হ'ল। লগতে মানে মোৰ লগৰ কেইজনমান আছে, তেওঁলোকে মানে মোক ফাইনেন্সিয়েলি হেল্প কৰিছে, সেইটো কাৰণে তালৈকে যাবলৈ সম্ভৱ হ'ল। আৰু মই সদায় এইটোৱে ক'ব বিচাৰোঁ যে অসমৰ মামা চিফ মিনিষ্টাৰ, তেওঁ সহায় সহযোগিতা আৰু মৰম চেনেহ দিব বুলি মই আগন্তুক দিনত মানে সেই কামনাটো কৰোঁ। কেৱল বিনীতা চেত্ৰীয়ে নহয়, বিনীতা চেত্ৰীৰ দৰে বহু তেনেকুৱা অসম কন্যা অসমতেই থাকি তেওঁলোকে ডান্স ভাল পায়, বহুত ভাল পায়, আৰু তেওঁলোকৰ কাৰণে এখন প্লেটফৰ্ম বা তেওঁলোকে গোটেই এই এনেদৰে ব্ৰিটেইনছ গট টেলেণ্টৰ যাবৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব অকণমান বুজাই দিব নেকি? কি কৰিব লাগিব বুলি ক'লে মানে তাইতো কেনেকৈ তাইতো কেনেকৈ সম্ভৱ হ'ব বুলি ক'লে মানে সেইটোৱে ছ'চিয়েল মিডিয়াৰ কাৰণে, যোনটো ইনষ্টাগ্ৰামৰ পেজত তাই মানে কণ্টিনিউ ভিডিঅ'টো দিয়াৰ কাৰণে, খুবেই ভাইৰেল যোৱাৰ কাৰণে তেওঁলোকে মানে তাত এই টিমটোৱে দেখা পোৱাৰ পিছত কণ্টেক্ট কৰি তেনেকৈহে তালৈকে যোৱা সম্ভৱ হ'ল। সেইটো কাৰণে আৰু এজ এ গাৰ্জেন হিচাপে মই এইটোৱে ক'ব বিচাৰোঁ, যোনটো আজিকালিতো ছ'চিয়েল মিডিয়াত মানে পজিটিভলি লওক, নেগেটিভলি নলওক, কেলেকি নেগেটিভলি লৈ পেলাই বেয়া দিশত যায়। সেইটো কাৰণে সকলোৱে মানে পজিটিভলি লওক, আৰু পজিটিভলি গ'লে মানে সকলোৱে আগবাঢ়ি যাব বুলি মই আশা কৰোঁ। তাই যেতিয়া মঞ্চত পাৰফৰ্মেঞ্চ কৰি আছিল সকলো এক প্ৰকাৰে উৎফুল্লিত হৈছিল, হাত চাপৰি বজাইছিল, সেইসকল হয়তো বিদেশী দৰ্শক। যিটো পাৰফৰ্মেঞ্চ আছিল সেইটো দুৰ্দান্ত বুলি সকলোৱে কৈছিল। সেই মুহূৰ্তত আপুনি উপস্থিত আছিল পিতৃ হিচাপে, গতিকে সেই সময়ৰ আপুনি অনুভৱটো কেনেকুৱা আছিল? সেই সময়ৰ অনুভৱটো মানে কি ক'ম, খুবেই ভয় লগা আছিল। যোনটো আমাৰতো বৰ্ড এক্সাম হয়, যোনটো মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী, সেই সময়ত এনেকৈ ৰিজাল্ট আহোঁতে কিমান ভয় লাগে, পাছ হ'ম ফেইল হ'ম বা কিমান মাৰ্ক পাম, সেইটো ভয়তকৈ মানে তাত যোনটো যেতিয়া ষ্টেজত পাৰফৰ্ম কৰি আছিলে সেইটোতকৈ বেছি ভয় লাগি আছিলে, কি হ'ব কি নহ'ব। যেতিয়া দেখিলোঁ মানে প্ৰগ্ৰেমটো কৰাৰ পিছত যেতিয়া চাইমন ছাৰে উঠি পেলাই হাত চাপৰি দিলে, শলাগ ল'লে, তেতিয়া মই একদম থেংকছ গড বুলি ক'লোঁ আৰু ভগৱানক ধন্যবাদ জনালোঁ। এতিয়া আপুনি ইয়াতে গুৱাহাটীৰ পৰা ঘৰলৈ উভতি গৈছেনে কাৰ্বি আংলঙলৈ? কাৰ্বি আংলঙতো মানে তাৰ পৰাই যোৱাকালি আহিছে, কেলেকি আমাৰ গুৱাহাটীত মানে যোৱাকালিও প্ৰগ্ৰেম আছিল আৰু আজিও প্ৰগ্ৰেম আছে, সেইটো কাৰণে আমি ইয়ালৈকে আহিছোঁ। আৰু কেলেকি মই যিহেতু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ লগত জড়িত, সেইটো কাৰণে গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰগ্ৰেমটো গুৱাহাটীত থকাৰ কাৰণে মই যোৱাকালিয়ে ইয়ালৈ আহিছোঁ। বোকাজানৰ যিসকল স্থানীয় ৰাইজ সেইসকলো হয়তো এই মুহূৰ্তত উৎফুল্লিত হৈ আছে, আপোনাক ফোনযোগে হয়তো যোগাযোগ কৰিছে। অকল বোকাজানৰে বুলি ক'বলৈ নোৱাৰি, কেলেকি কাৰ্বি আংলং বা অসমৰ সকলোৱে মানে যিমানকেইটা চিনাকি আছে, যিমানকেইটা লগৰীয়া আছিল, সকলোৱে মানে ফোন যোগে বা আৰু যিজনে মানে ফোন নাই তেওঁলোকে আপোনাৰ এইটো
ফেচবুক যোগে বা মানে ছ'চিয়েল মিডিয়া যোগে তেওঁলোকে সকলোৱে মানে ধন্যবাদ জনাই আছে আৰু মোক সকলো ভালেই লাগিলে যিহেতু ইমান মৰম চেনেহ আদৰ দিছে সেইটো কাৰণে সকলোকে মই ধন্যবাদো জনাই আছোঁ। যিহেতু বিনীতা চেত্ৰী বৰ্তমান মোৰ লগত উপস্থিত নাই, গতিকে দেউতাককে মই অকণমান এটা কথা সুধিব বিচাৰিছোঁ। বিনীতা চেত্ৰীক লৈ পেলাই আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা? ভৱিষ্যত পৰিকল্পনাটো এয়াই মানে তাইক অকল ডান্সেই কৰিম, ডান্সতে মানে তাইৰ কেৰিয়াৰটো কৰিম বুলি কয়। এতিয়া এইটোতে আমিও তাইক মানে ছাপোৰ্ট কৰোঁ আৰু আগৰ পৰাও কৰিছোঁ আৰু ভৱিষ্যতো কৰি যাম। অসমৰ যিসকল উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকে যিসকলে ডান্স ভাল পায়, তেওঁলোকক কি ক'ব বিচাৰিব? তেওঁলোকেও মানে ডান্সটোক মানে পজিটিভলি লৈ পেলাই আগবাঢ়ক, নিশ্চয় সফল হ'ব আৰু এদিনতে হোৱা কথা নহয়, মানে একাগ্ৰতাৰে কৰি থাকক, এদিন মানে সকলোৱে ছাকচেছ হ'ব। হয়, এয়াই আছিল বিনীতা চেত্ৰীৰ দেউতাক অমৰ চেত্ৰী। গোটেইখিনি কথা তেখেতে সদৰি কৰিলে আৰু এই মুহূৰ্তত ND24ৰ ফালৰ পৰা আমি এটাই আশা কৰিছোঁ যাতে ব্ৰিটেইনছ গট টেলেণ্টৰ খিতাপ অৰ্জন কৰক বিনীতা চেত্ৰীয়ে। আৰু সদৌ-শেষত পুনৰবাৰ আপোনাক শুভকামনা জনাইছোঁ। শুভকামনা জনাই এয়াই বিনীতা চেত্ৰীৰ দেউতাক ইতিমধ্যে গোটেইখিনি কথা কৈছে আৰু বিনীতা চেত্ৰীৰ সেই যি দুৰ্দান্ত পাৰফৰ্মেঞ্চ, সেই পাৰফৰ্মেঞ্চক লৈ পেলাই অসমবাসীয়েও আশা কৰিছে, দেশবাসীয়েও আশা কৰিছে যাতে বিনীতা চেত্ৰী সফল হৈ উভতি আহক অসমৰ মাটিলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।